নমস্কাৰ, আজি মই মোৰ শুভাকাংক্ষীসকলৰ বাবে এটি ব্যতিক্ৰমী ব্লগ বনাইছোঁ। আহকচোন চাওঁ। সোণোৱালী শৈশৱৰ ধেমালি পৰিয়ালৰ সৈতে। মই কৰ্মৰ সূত্ৰে গাঁৱৰ পৰা বাহিৰত থাকোঁ, গতিকে মোৰ পৰিয়ালৰ সকলোৰে লগত দেখা দেখি প্ৰায় নহয়। তাকে ভাবি সেয়েহে এসাঁজ একেলগে খাবলৈ ব্যৱস্থা কৰিলোঁ পৰিয়ালৰ লগত। কাৰণ সুসম্পৰ্ক থাকিলে মৰমৰ এনাজৰীডাল মজবুত হৈ থাকে সদায়। পৰিয়ালৰ সকলোৰে সৈতে এটি প্ৰীতিভোজ খাবৰ বাবে আহিছিলোঁ শনিবাৰে গুৱাহাটীৰ পৰা মোৰ গাঁও জাজৰিলৈ। তাৰে এটি চমু ব্লগ আগবঢ়াইছোঁ, চাওকচোন। ডাঙৰ হোৱাৰ পৰাই যেতিয়া পৰিয়ালৰ দায়িত্ব ল'লোঁ, কৰ্মব্যস্ততাত নিজকে সুমুৱাই দিলোঁ। পৰিয়ালৰ লগত সুসম্পৰ্ক ৰাখিবৰ কাৰণে সময়ৰ অভাৱ হোৱাৰ বাবে আগবাঢ়ি আহিব নোৱাৰোঁ, প্ৰয়োজনত তেওঁলোকৰ লগত সহযোগিতা কৰিব নোৱাৰোঁ। সেয়েহে ভাবিলোঁ যৌথ পৰিয়ালনো কি, আমাৰ নতুন প্ৰজন্মৰ, আমাৰ উঠি অহা প্ৰজন্মৰ, আমাৰ সন্তান, আমাৰ ভাগিন ভতিজাসকলক দেখাবৰ বাবে এটি প্ৰীতিভোজৰ আয়োজন কৰিছিলোঁ। কাৰণ তেওঁলোকৰ মাজতো মৰম চেনেহৰ আদব কাইদাবোৰ সৰুৰ পৰাই দেখি গ'লে ইজনে সিজনক চিনিব পাৰিব, সিজনে ইজনক শ্ৰদ্ধা কৰিব। গতিকে এটি প্ৰীতিভোজৰ পৰিয়ালৰ সৈতে কৰিছিলোঁ। এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, এই প্ৰীতিভোজত মই বিশেষকৈ মোৰ পৰিয়ালৰে পেহী ছোৱালীকেইজনী, পেহীহঁতক লগত লৈ আৰু মোৰ শহু ঘৰৰ জেঠেই সোণালীটোৰ লগত লৈ মোৰ ঘৰতে এসাঁজ সুন্দৰকৈ খাবৰ বাবে ব্যৱস্থা কৰিছিলোঁ। তাত মোক প্ৰত্যেকজন ব্যক্তিয়ে পৰিয়ালৰ পৰা সহায় সহযোগিতা কৰিছিল। সকলোৱে মিলি এসাঁজ কিদৰে খাইছিলোঁ তাকে আপোনালোকৰ ওচৰত উপস্থাপন কৰিছোঁ। আপোনালোকেও পাৰিলে এনেকৈ এটি প্ৰীতিভোজৰ আয়োজন কৰিব, পৰিয়ালৰ সম্বন্ধবোৰ জীয়াই থাকিব আৰু নতুন প্ৰজন্মই ইজনে সিজনক চিনিব পাৰিব। তেতিয়া হয়তো শ্ৰদ্ধা ভক্তিভাৱ তেওঁলোকক সৰুৰে পৰাই থাকিব। সেয়েহে আপোনালোকৰ ওচৰত এই প্ৰীতিভোজৰ এটি চমু ব্লগ দেখালোঁ। এইবাবেই দেখাইছোঁ, বৰ্তমান আমি সময়ৰ লগত নিজকে আগবঢ়াই দিছোঁ। সময়ে আমাক যেনি নিছে আমি তেনেকৈ যাবলৈ বাধ্য। গতিকে আহক, আমি সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ সম্বন্ধবোৰ জীয়াই ৰাখোঁ, মৰমৰ এনাজৰীডাল মজবুত কৰি ৰাখোঁ, লগতে পৰিয়ালৰ সুসম্পৰ্ক বজাই ৰাখি নিজৰ পৰিয়ালৰ সম্বন্ধীয় ব্যক্তিসকলক একগোট কৰি এটি প্ৰীতিভোজৰ আয়োজন কৰি ভক্তিভাৱ, মৰম স্নেহ এই নতুন প্ৰজন্মক যৌথ পৰিয়ালৰ সম্পৰ্ক আৰু মৰমৰ এনাজৰীডাল মজবুত কৰি দেখাই দিলে হয়তো ভৱিষ্যত প্ৰজন্মলৈ তেওঁলোকৰ সেইটো এটা নীতি শিক্ষা হ'ব বুলিয়ে এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। নাজানো আপোনালোকে চাই কি পালে। যদি ভাল লাগিছে তলত কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম। ইউনুছ আলী জাজৰি।